10 ছেপ্টেম্বৰততো জুবিন গাৰ্গ ডাঙৰীয়া জীৱিত আছে, সুশৰীৰে অসমত ঘূৰি ফুৰিছে। 10 ছেপ্টেম্বৰততো জুবিন গাৰ্গ ডাঙৰীয়া আছে। 10 ছেপ্টেম্বৰ তাৰিখে তেওঁ কেনেকৈ জানিলে যে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গক হত্যা কৰা হ'ব? তেওঁ 10 ছেপ্টেম্বৰ তাৰিখে, মই বাৰে বাৰে কৈ আছোঁ, তেওঁ এই অনুসন্ধানৰ ৰিপৰ্টটো SITৰ ঘোষণা নকৰাৰ মূল কাৰণ হিচাপে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ দৰ্শাইছে। জুবিন গাৰ্গ ঢুকাইছে 19 তাৰিখ আৰু তেওঁ দিয়া কথা আছিল 10 তাৰিখ। 10 তাৰিখটো আগত আহে নে 19 তাৰিখটো আগত আহে? তেওঁ 10 তাৰিখে কেনেকৈ জানিলে 19 তাৰিখে জুবিন গাৰ্গক হত্যা কৰা হ'ব? জুবিন গাৰ্গটো স্বাভাৱিকভাৱে মৰা নাই, নেচাৰেল ডেথটো নহয়, আননেচাৰেল ডেথ, হত্যা কৰিছে। গতিকে এই হত্যাটো আকৌ আপোনাৰ SIT এটা বেলেগে দিব লাগে যে মুখ্যমন্ত্ৰীয়ে 10 ছেপ্টেম্বৰটো কেনেকৈ জানিলে যে 19 তাৰিখে তেওঁ মৰিব।